সাজ পোছাকৰ ব্যৱসায়ৰে বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা লভা ডিব্ৰুগড়ৰ এজন উদ্যমী যুৱক। ডিব্ৰুগড়ৰ লেজাইৰ এজন উদ্যমী যুৱকৰ কাহিনী কম আজি। সুদীৰ্ঘ 13 বছৰৰ কঠিন প্ৰয়াসৰ এক পৰিক্ৰমা। হৰ্ষজিৎ সন্দিকৈৰ সাজ পোছাক বৰ্তমান বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা লাভ কৰিছে। যুৱকজনৰ উদ্যমৰ বতৰাক লৈ তেওঁৰ মনৰ দৃঢ়তাক জানিবলৈ উপস্থিত হৈছিল সাংবাদিক। প্ৰথমে সাজ পোছাক প্ৰস্তুত কৰাৰ হেঁপাহ আছিল যুৱকজনৰ। সেই হেঁপাহ পূৰণ কৰাৰ বাটত পাছলৈ নিজ হাতে তৈয়াৰ কৰা সাজপাৰৰ পৰাই আজি এজন প্ৰতিষ্ঠিত ব্যৱসায়ীলৈ ৰূপান্তৰিত হ'ল এইজন যুৱক। ঘৰ ডিব্ৰুগড় জিলাৰ লেজাই কালখোৱাত। নাম হৰ্ষজিৎ সন্দিকৈ। এইজন সন্দিকৈ এতিয়া 13খনকৈ তাঁতশালৰ স্বত্বাধিকাৰী। নিজৰ আত্মসংস্থাপনৰ পথ প্ৰশস্ত কৰি বহুতক স্বাৱলম্বী কৰি তুলিছে এখেতে। মৃদু স্বভাৱসুলভ হৰ্ষজিতৰ মজবুত চিলাই গাঁথনিৰ প্ৰস্তুত হৈ উঠা পৰম্পৰাগত অসমীয়া সাজপাৰৰ প্ৰতি সকলো আকৃষ্ট হ'বলৈ ধৰিলে, যাৰ ফলশ্ৰুতিত এসময়ৰ মনৰ হেঁপাহত এই সাজপাৰ প্ৰস্তুতকৰ্তা হৰ্ষজিতৰ উৎপাদিত সাজপাৰৰ চাহিদাও বৃদ্ধি ঘটিল। তাই আহোম জনগোষ্ঠীয় সাজপাৰৰ সংৰক্ষণ বা পুনৰ উদ্ধাৰতো প্ৰয়াস থকা হৰ্ষজিৎ সন্দিকৈৰ তাঁতশালত পৰিদৃশ্যমান হ'ল শিপিনী আৰু বোৱনী। বাহিৰৰ আমদানিকৃত অসমীয়া সাজপাৰতকৈ অধিক উন্নত আধুনিক সাজপাৰ গঢ়াত হৰ্ষজিতৰ প্ৰয়াস শলাগ ল'বলগীয়া। নতুন প্ৰজন্মক পৰামৰ্শাপেক্ষী নহয়, বৰঞ্চ এনেধৰণৰ কামত নিয়োজিত হ'বলৈ আহ্বান জনালে হৰ্ষজিৎ সন্দিকৈয়ে। বৰ্তমান জানচাই নামেৰে ডিব্ৰুগড় জিলাৰ পুথিভঁৰালৰ সমীপত এখনি বিপণী চলাই আহিছে হৰ্ষজিৎ সন্দিকৈয়ে। 2013 চনৰ পৰা আৰম্ভ কৰি আজি প্ৰায় 2024 চন হ'ল, 11 বছৰ হ'ল প্ৰায়। এই যাত্ৰাটোৰ আৰম্ভণিতে প্ৰথম এনেকুৱা হৈছিলে, আমাৰ টাই আহোমৰ যিখিনি সাজ পোছাক আছিলে সেইখিনি পুনৰুদ্ধাৰ কৰিবলৈ এই ক্ষেত্ৰত লাগি আহিছিলোঁ, ৰিচাৰ্চ কৰিছিলোঁ কেনেদৰে আমাৰ সাজ পোছাকসমূহ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰি, অথবা হেৰাই যোৱা সাজ পোছাকবিলাক আকৌ পুনৰ কেনেকৈ উদ্ধাৰ কৰি সমাজৰ আগত প্ৰতিষ্ঠা কৰিব পাৰি, সেই উদ্দেশ্যেহে আমি এই কামখিনি আৰম্ভ কৰিছিলোঁ। এই আৰম্ভ কৰাৰ পাছৰ পৰাই আমি ভাবিলোঁ এইবিলাক বজাৰত উলিয়াই দিব লাগিব, মানুহে পিন্ধিব লাগিব, তাৰ ডিজাইনবিলাক কেনেকুৱা হ'ব, সেইটো কথা ভাবিয়ে আমি 2013 চনৰ পৰা এই কামখিনি আৰম্ভ কৰি আজি এইটো পৰ্যায় পাইছোঁ। এখন তাঁতশাল লেজাইত আছে, তাত 7খন তাঁতশাল আছে, আৰু এটা ইয়াত বাণীপুৰত আছে, ডিব্ৰুগড় বাণীপুৰ, আৰু ইয়াত 6খন শাল আছে। আমাৰ ইয়াত জড়িত মুঠ শিপিনী আৰু কাপোৰ চিলোৱা দৰ্জী আৰু এম্ব্ৰইডাৰী কৰা মানুহ আৰু পাগুৰি বনোৱা মানুহ, গোটেই সকলোবোৰ সূতা কটা মানুহ চব লাগি আমাৰ 50জনো অধিক ইয়াত কৰ্মনিয়োগ হৈ আছে, যুৱক যুৱতী। আৰু এই ক্ষেত্ৰত আমাৰ উঠি অহা যুৱ প্ৰজন্মক এইটোৱে ক'ব বিচাৰোঁ যে কি আমি কামৰ কাৰণত বাহিৰলৈ যোৱাতকৈ আমি নিজৰ ঘৰতে বা নিজৰ অঞ্চলতে কিবা এটা সৰু উদ্যোগ গঢ়ি পিনে আমাৰ থলুৱা শিপিনী হওক বা থলুৱা যিখিনি যুৱক যুৱতী, সেই যুৱক যুৱতীসকলক ইয়াত সংস্থাপিত কৰি এটা জাতিটোক আগবঢ়াই নিবৰ কাৰণে এটা শক্তিশালী ভূমিকা গ্ৰহণ কৰে বুলি ভাবিছোঁ। আৰু এই ক্ষেত্ৰত আমাৰ ইয়াতে এতিয়া প্ৰথম আৰম্ভ কৰিছিলোঁ টাই আহোমৰ সাজ পোছাকবিলাক, তাৰপাছত আমাৰ ক্ৰমান্বয়ে অন্য জনগোষ্ঠীৰো লাহে লাহে এটা দুটা ধৰা হৈছে কামবিলাক, আৰু লগতে অসমীয়া মেখেলা চাদৰ, গামোচা, এইবিলাকো পাটৰ মুগা সকলোবিলাকে আমি ইয়াত কাম কৰি আহিছোঁ। আৰু ইয়াৰ পৰাই আমাৰ এতিয়া সুদূৰ ভাৰতবৰ্ষৰ উপৰিও অসমৰ উপৰিও নৰ্থ ইষ্টৰ উপৰিও বাহিৰলৈও গৈছে, বাহিৰা দেশলৈও গৈছে, যেনেকৈ লাওছ, কম্বোডিয়া, ভিয়েটনাম, চাইনা, ম্যানমাৰ, থাইলেণ্ড, এইবিলাকতো আমাৰ আমদানি ৰপ্তানি হৈ থাকে ইয়াৰ পৰাই। তাৰপিছত লাহেকৈ অষ্ট্ৰেলিয়া, আমেৰিকা, ইংলেণ্ড এইবিলাকলৈও আমাৰ এই প্ৰডাক্টবিলাক গৈছে। ইয়াৰ যোৱাৰ কাৰণে এটাই হৈছে, আমাৰ উন্নত মানদণ্ডৰ অৰিজিনেল কাম কৰিছোঁ, যিবিলাক আজি আপোনালোকে দেখিবলৈ পাব কি বজাৰত ক্ৰমান্বয়ে বাহিৰা যিবিলাক মেচিন মেড বস্তু বোৱা কাপোৰ সেইবিলাক কম দামত পায়, সেইবিলাক ইয়াত আহি একদম ঠাই নোহোৱা হৈ গৈছে। আমাৰ থলুৱা শিপিনীসকলৰ এইটো এটা ডাঙৰ সমস্যা হৈছে। চৰকাৰক আপোনালোকৰ চেনেলৰ যোগেদি অনুৰোধ জনাম যে
আমাৰ বাহিৰা যিখিনি কাপোৰ মেচিন মেড কাপোৰ আহে আমাৰ এই কাপোৰখিনি সোমাই যোৱাৰ কাৰণে তেওঁলোকৰ দামবিলাক একদম নিম্ন দামৰ আৰু কোৱালিটি ইমান ভাল নহয় আমি যিবিলাক বস্তু কৰি আছোঁ তাঁতত যিবিলাক বৈ আছোঁ এইবিলাক পূৰা অৰিজিনেল হয় আৰু উন্নত মানদণ্ডৰ সেইবাবে যিসকলে বুজি পাইছে বা যিখিনি মানুহে আমাৰ এই পৰিশ্ৰমটোৰ কথা বুজি পাইছে তেওঁলোকে অৱশ্যে আমাক সঁহাৰি জনাইছে কিন্তু এই ক্ষেত্ৰত বাহিৰা যিবিলাক সামগ্ৰী বোৱা কটা সামগ্ৰী কাপোৰে আমাক মানে অলপ বাধাৰ সৃষ্টি কৰিছে আমাৰ বিক্ৰীৰ ক্ষেত্ৰত অলপ শ্ল' হৈছে মানে এইটো ক্ষেত্ৰত চৰকাৰক অনুৰোধ জনাম যাতে আমাৰ শিপিনীসকল লাভান্বিত হ'বৰ কাৰণে চৰকাৰে এই বাহিৰা যিখিনি বোৱা কাপোৰ সেইখিনি বন্ধ কৰি পিনে আমাক উৎসাহিত কৰে আৰু লগতে আমাৰ এই ক্ষেত্ৰত চৰকাৰে যদি আমাক সহায় কৰে বোৱা কটাৰ ক্ষেত্ৰতে হওক গোটেই অসম বা নৰ্থ ইষ্টৰ পৰা আমাৰ GDP-টো বহুত হাই হ'বলৈ মানে পাৰে আমি যিখিনি ৰিচাৰ্চ কৰিছিলোঁ মানে কাৰণ কাপোৰে আমাৰ নৰ্থ ইষ্টৰ কাপোৰ বা অসমৰ কাপোৰ বহুত মানে কালাৰফুল হয় ৰঙীন হয় আমাৰ বোৱা কাপোৰ শিপিনী কাপোৰবিলাক বহুতে ভাল পায় সেইকাৰণে বিদেশলৈও গৈছে সমান্তৰালভাৱে তেওঁলোকেও মানে ভাল পাইছে কাৰণে আমাক অৰ্ডাৰ কৰিছে আহি থাকে তেনেকৈ অৰ্ডাৰবিলাক তেনেকৈ ভাবোঁ আমাৰ যুৱ প্ৰজন্ম জাতিটো মানে অসমীয়া জাতিটো আগবাঢ়ি যাব এই ক্ষেত্ৰত যদি ভাল হয় আমাৰ প্ৰথমে ক'ব লাগিব যোৱা বছৰ নহয় তাৰ আগবছৰ আছিলে নেকি অসম বিধানসভাত যিহেতু সকলো জনগোষ্ঠীকে নিজৰ সাজ পোছাক প্ৰদৰ্শন কৰি সন্মান প্ৰদৰ্শন কৰিবৰ বাবে এটা পদক্ষেপ লোৱা হৈছিলে ঠিক তেনেদৰে আহোমৰো এদিন মানে হৈছিলে আহোমৰ যিদিনা হৈছিলে সেইদিনা আমাৰ ইয়াতে বোৱা কাপোৰবিলাক তেওঁলোকে পৰিধান কৰিছিলে সন্মান প্ৰদৰ্শন কৰিছে এই ক্ষেত্ৰত তেওঁলোকক ধন্যবাদ জনাইছোঁ অসম চৰকাৰক লগতে অসমৰ মুখ্যমন্ত্ৰীৰ পৰা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু বহু সংখ্যক মন্ত্ৰী বিধায়কে মোৰ ইয়াৰ পৰাই ইয়াত বনোৱা সাজ পোছাকবিলাক তেওঁলোকে পৰিধান কৰি আহিছে তেওঁলোকে যিবিলাক অৰ্ডাৰ কৰে সেই অনুযায়ী আমি তেওঁলোকক বনাই দিওঁ মানে চলচ্চিত্ৰ আৰু থিয়েটাৰ আৰু ভিডিঅ' গানবিলাক সেইবিলাকতো আমাৰ ড্ৰেছ গৈ আছে তেওঁলোকে যিহেতু দেখি সমাদিত হোৱাৰ বাবে আমাৰ পৰাও ক্ৰয় কৰি পিনে তেওঁলোকে এইবিলাক সাজ পোছাক আমাৰ পৰা লৈ পিনে তেওঁলোকে পৰিধান কৰা ঠিক গৱেষণা বুলি ক'ব নোৱাৰি কিছু সংখ্যক ছাত্ৰ ছাত্ৰী আহে গৱেষণাৰ মানে PhD কামত আহে তেওঁলোকে মুগা সূতাৰ ওপৰত বা বোৱা কটাৰ ওপৰত যদি তেওঁলোকৰ বিষয়টো থাকে তেনেকৈ আহে দুই এজন আহিছে তেজপুৰ ইউনিভাৰ্চিটি ডিব্ৰুগড় ইউনিভাৰ্চিটি আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা আহে আৰু তাৰ লগতে যিসকল ফেশ্বন ডিজাইনাৰ ষ্টুডেণ্ট আছে তেওঁলোকে আমাৰ ইয়াত ইণ্টাৰ্ণশ্বিপ কৰিব আহি আছে প্ৰায় এমাহ ডেৰ মাহ তেনেকৈ থাকে আমাৰ ইয়াতে আজি প্ৰায় 3 বছৰমান হৈছে ইণ্টাৰ্ণশ্বিপটো আৰম্ভ কৰা তেওঁলোকে ইয়াতে বিচাৰিছে কি ইয়াতে সঁচাই ইয়াত মানে কাপোৰ কেনেদৰে তৈয়াৰ কৰিব পাৰি বা বোৱা কটাবিলাক কেনেদৰে হয় বা ড্ৰেছৰ পেটাৰ্ণবিলাক কেনেকৈ কাটে সেইবিলাক সকলো ইয়াতে মানে শিকি মেলি তেওঁলোকে চাৰ্টিফিকেট লৈ ইয়াৰ পৰা যায় ডিব্ৰুগড়ৰ পৰা দীপিকা বৰাৰ ৰিপৰ্ট ৰিপাব্লিক নিউজ মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা আদৰ্শপুৰ বাৰ্লিন নম্বৰ 1 কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা সুবিধা য'ত আছে আটক ধুনীয়া কোঠা লগতে পাব লাক্সাৰি সুইট আৰু ডিলাক্স ৰুম তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পছন্দৰ সুস্বাদু খাদ্য আৰু পাব বাৰ আৰু সুইমিং পুল দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ